বিস্ফোরাত্মক হাৰত পাৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তুলাধুনা হাৰত পাৱাৰত দেশত অন্ত পৰিল এজন ব্যক্তিৰ শাসন অন্ত পৰিল মোদীৰ গেৰাণ্টিৰ দেশৰ ৰাজনীতিত এনডিএ চৰকাৰ গঠন কৰাৰ পিছতেই এনডিএ চৰকাৰ যেন বিভিন্ন বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া পৰিলক্ষিত হৈছে তাৰ মাজতে এবাৰ এনডিএ চৰকাৰক তুলাধুনা কৰা পৰিলক্ষিত হৈছে হাৰত পাৱাৰত এজন ব্যক্তিৰ শাসনৰ অন্ত পৰিল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ ষ্ট্ৰংমেন হিচাপে পৰিচিত বৰ্ষীয়ান ৰাজনীতিবিদ হাৰত পাৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি কৰিলে মন্তব্য বুধবাৰে এনপিচি নেতাজনে প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্য কৰি কয় এজন ব্যক্তিৰ ৰাজৰ সময় শেষ হৈছে কিয়নো ভাৰতীয় জনতা পাৰ্টিয়ে নিজা বলত কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰিলে অন্য দলৰ সহযোগিতা নোহোৱাকৈ কেন্দ্ৰত চৰকাৰ গঠন কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নাছিল মহাৰাষ্ট্ৰৰ এক অনুষ্ঠানত তেওঁ পুনৰ কয় মোদীৰ গেৰাণ্টি এতিয়া অন্ত পৰিছে এই পৰিৱৰ্তন ভোটাৰৰ শক্তিৰ বাবে হৈছে লোকসভা নিৰ্বাচনৰ এনে ফলাফলে এই কথা স্পষ্ট কৰিলে যে আহিবলগীয়া বিধানসভা নিৰ্বাচনতো একেই ফলাফলেই হ'ব পাৱাৰে পুনৰ কয় বিধানসভা নিৰ্বাচনত লোকসভা নিৰ্বাচনৰ দৰে একে ফলাফল দেখুৱাৰ পিছত মই ৰাজ্যখনৰ শাসনভাৰ জনসাধাৰণৰ হাতলৈ হস্তান্তৰ কৰিম এই ক্ষমতা তেওঁলোকৰ সমস্যা সমাধানৰ বাবে ব্যৱহাৰ কৰা হ'ব ইয়াৰ বাবে মোক আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন হ'ব মন কৰিবলগীয়া যে লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ ৰাজনীতিত পথ পৰিৱৰ্তন ঘটা পৰিলক্ষিত হৈছিল হাৰত পাৱাৰক এৰি অজিত পাৱাৰৰ গোটে এনচিপি ত্যাগ কৰিছিল আৰু এনডিএত সামিল হৈছিল কিন্তু লোকসভা নিৰ্বাচনত হাৰত পাৱাৰৰ নেতৃত্বত এনচিপিয়ে ভাল প্ৰদৰ্শন কৰাত অজিত পাৱাৰৰ নেতৃত্বাধীন এনচিপিৰ বিধায়কসকলে এতিয়া হাৰত পাৱাৰৰ কাষলৈ ঘূৰি অহাৰ মন মেলিছে শীঘ্ৰেই হয়তো অজিত পাৱাৰেও মহাৰাষ্ট্ৰৰ একনাথ সিন্ধেৰ নেতৃত্বাধীন চৰকাৰ ত্যাগ কৰিব উল্লেখযোগ্য যে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে 400ৰো অধিক আসন লাভৰ লক্ষ্য লৈছিল যদিও 240খন আসনহে লাভ কৰে ফলত দলটোৱে পূৰ্বৰ সংখ্যাগৰিষ্ঠতা হেৰুৱাই চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা 273 লক্ষ্য অতিক্ৰম কৰিবলৈ তেওঁলোকে এনডিএৰ সহযোগী অন্য দলৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হয় ফলত এতিয়া মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰত তেলেগু দেশম পাৰ্টি আৰু জনতা দল ইউনাইটেডৰ ওপৰত বহু নিৰ্ভৰ কৰিবলগীয়া হৈছে বিজেপিয়ে এই দল দুটাৰ অসন্তুষ্টি মানেই চৰকাৰলৈ বিপদ সেই প্ৰধানমন্ত্ৰী মোদীয়ে নিজ ইচ্ছামতে গ্ৰহণ কৰা সিদ্ধান্ত অথবা বিজেপিয়ে যি ইচ্ছা তাকেই কৰাৰ যি প্ৰৱণতা গঢ়ি উঠিছিল সেই প্ৰৱণতা কিছু পৰিমাণে হ'লেও হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে ভাৰতীয় সেনাত স্থায়ী নিযুক্তি আঁতৰাই অগ্নিবীৰ আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে যি অস্থায়ী নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ব্যৱস্থাক লৈ ইতিমধ্যে বিহাৰৰ জনতা দল ইউনাইটেডে আপত্তি দৰ্শাইছে এনে আপত্তিৰ মাজতে খবৰ আহিছে ভাৰতীয় সেনাৰ শীৰ্ষতম মহলে অগ্নিবীৰ আঁচনিক লৈ নতুন